হেল্ল' ফ্ৰেণ্ডছ, মোৰ এটা সৰু ট্ৰেভেল ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই কলি আহিছোঁ, আপোনালোকে নিশ্চয় থাম্বনেইল দেখি গম পাইছেই। এই যাত্ৰাত মোক লগ দিছে মোৰ দেউতা, মোৰ মা আৰু মোৰ সহধৰ্মিনী। ব'লকচোন এতিয়া সকলোৱে মিলি এই গোটেই ভিডিঅ'টো উপভোগ কৰোঁ। আগদিনা ৰাতিটো মামাৰ ঘৰত কটাই পিছদিনা ৰাতিপুৱাই আমি সকলো অৰুণাচল প্ৰদেশৰ লোহিত ডিষ্ট্ৰিক্টত থকা এখন ফেমাছ ঠাই পৰশুৰাম কুণ্ডলৈ বুলি ওলাই আহিলোঁ। এইখন চাওক, লোহিত নদীৰ ওপৰত থকা লোহিত ব্ৰীজ। ইয়াৰ কিনাৰতে পৰশুৰাম কুণ্ড অৱস্থিত। এই নদীৰ কিনাৰতেই জানুৱাৰী ফেব্ৰুৱাৰী মাহত যথেষ্ট সংখ্যক লোক পিকনিক খাবলৈ বহু দূৰৰ পৰা উপস্থিত হয়হি। মেইন কুণ্ডটোলৈ যাবলৈ আপোনালোকে কমেও 150 চিৰি অতিক্ৰম কৰিব লাগিব। বহুতো মানুহৰ মুখত কোৱা শুনিছোঁ, মাক বাপেক জীয়াই থকালৈকে পৰশুৰাম কুণ্ডৰ ওচৰলৈ যাব নাপায়। সেইবাবে আমি যিমান পাৰোঁ দূৰৰ পৰাই আপোনালোকক কুণ্ডটো দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। এই যে শিলচটাৰ কিনাৰত ৰঙা টিং দিয়া ঘৰটো দেখিছোঁ, তাতে বোলে পৰশুৰাম কুণ্ডটো অনুষ্ঠিত। অৱশ্যে মোৰ মা আৰু দেউতা এই 150 চিৰি বগাই কুণ্ডৰ পৰা আহিবগৈ। কিছু সময় পৰশুৰাম কুণ্ডত কটাই আমি নামচাইত থকা এখন ধুনীয়া ৰিজৰ্ট, আপোনালোকে গম পায় টুংটাও ৰিজৰ্ট, তালৈ বুলি আগবাঢ়িলোঁ। এইয়া টুংটাও ৰিজৰ্টৰ সৰু ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াই দিছোঁ। চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে ৰিজৰ্টখন। এতিয়া আপোনালোকক লৈ যাম নামচাইত থকা এটা অতি সুন্দৰ পাগোৰা, গল্ডেন পাগোৰা। ইয়াতে আমাৰ মৰমৰ জুবিন দাই দিন জ্বলে ৰাতি জ্বলে গানটো শ্বুটিং কৰিছিলে।
অহা বহাগৰ 1 তাৰিখে হ'বলগীয়া চাংকেন ফেষ্টিভেলৰ বাবে এই পাগোৰাটো অতি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। অৱশেষত আমি সকলোৱে একপি গ্ৰুপ ফটো উঠি আমাৰ এই যাত্ৰাৰ সামৰণি মাৰিলোঁ। এনেদৰে ভাল লগা ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।